का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। रूफटप गार्डेनिং অৰ্থাৎ ছাদৰ ওপৰৰ বাগিচা। এই ছাদৰ ওপৰৰ বাগিচাখন হ'ল ঘৰ বা বিল্ডিঙৰ ওপৰত থকা ছাদখনত কিদৰে আমি এখন সুন্দৰ বাগিচা পাতিবলৈ আৰু আমাৰ দৈনন্দিন প্ৰয়োজনীয় ফল ফুলসমূহ উৎপাদন কৰি নিত্য প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিব পাৰোঁ। আজি আমাৰ ভাৰতবৰ্ষৰ চহৰ নগৰ বা গাঁৱতে হওক প্ৰায়বোৰ পকা ঘৰ বা বিল্ডিঙৰ ওপৰত একোখন ছাদ থাকে। দেখা যায় যে প্ৰায়ভাগ মানুহৰ ঘৰতে এই ছাদসমূহ এনেই পৰি থাকে। কোনো কোনো লোকে হয়তো তাত অলাগতিয়াল বয় বস্তু জমা কৰি ৰাখে। এই ক্ষেত্ৰত বাৰু আমি সেই ছাদখন বৈজ্ঞানিকভাৱে আমাৰ নিত্য প্ৰয়োজনীয় এখন বাগিচা গঢ় দি ল'ব নোৱাৰোঁনে? য'ত আমি দৈনন্দিন প্ৰয়োজনীয় কিছু শাক পাচলি বা ফল মূল ৰোপণ কৰি তাৰ উচিত ব্যৱহাৰ কৰিব পাৰোঁ। দেখা যায় বহুতে তেওঁলোকৰ ছাদৰ ওপৰত বাগিচা এখন পাতে, কিন্তু অবৈজ্ঞানিকভাৱে পতা এনে বাগিচাবোৰে ছাদখনক নষ্ট কৰিব পাৰে। কিন্তু এই ছাদসমূহ নষ্ট নোহোৱাকৈ বৈজ্ঞানিকভাৱে খেতি কৰিলে আমাৰ প্ৰয়োজনীয় শাক পাচলিসমূহৰ চাহিদা পূৰণ কৰি ল'ব পাৰোঁ। তাৰে এক পদক্ষেপ হিচাপে খানাপাৰাত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ মুকলি আৰু দূৰ শিক্ষা সঞ্চালকালয়ে ছাদৰ ওপৰত বাগিচাৰ এক ব্যৱহাৰিক দক্ষতাৰ পাঠ্যক্ৰমৰ জৰিয়তে এক কাৰ্যসূচীৰ অধীনত 2025 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা পাঠদানৰ অনুষ্ঠান সুচাৰুৰূপে অনুষ্ঠিত কৰে। অনলাইন ব্যৱস্থাৰ জৰিয়তে ছাদৰ ওপৰত বাগিচা শীৰ্ষক কাৰ্যক্ৰমত প্ৰায় 60 গৰাকী অংশগ্ৰহণকাৰীক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি 18 মাৰ্চৰ পৰা 22 মাৰ্চলৈ এক ব্যৱহাৰিক দক্ষতাৰ পাঠদান আৰম্ভ কৰা হয়। এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰাত অৱস্থিত মুক্ত আৰু দূৰ শিক্ষা তথা গৱেষণা সঞ্চালক পশু চিকিৎসা উত্তৰ পূৰ্বাঞ্চলৰ অধ্যক্ষ ডক্টৰ প্ৰবোধ বৰাই। অংশগ্ৰহণকাৰীসকলক প্ৰয়োজনীয় সকলো কৌশল শিকিবলৈ তেওঁ উৎসাহিত কৰে। আমি যেতিয়া প্ৰথম এই মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়টো আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আমি আৰম্ভ কৰিছিলোঁ, তেতিয়া বাকীসকলৰ লগতে আমাৰ নিজৰ মনতো বহুত প্ৰশ্ন আছিল। কিয়নো গোটেই ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমবাৰৰ কাৰণে এই এটা অভিলাষী আঁচনি এখন কৃষি বিশ্ববিদ্যালয়ে লৈছিল, যাৰ জৰিয়তে কৃষি, পশুপালন, মৎস্যপালন, গ্ৰাহস্থ্য বিজ্ঞান বা অন্যান্য কাৰিকৰী বিষয়বিলাকৰ ওপৰত জ্ঞান দিব পৰাকৈ কিছু মুক্ত আৰু দূৰ শিক্ষাৰ জৰিয়তে পাঠ্যক্ৰম প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত পৰিচালনা কৰাৰ এটা আঁচনি লোৱা হৈছিল। এই সভাতে EER সঞ্চালক ডক্টৰ ৰাজুমণি বৰদলৈয়ে কয় যে গ্ৰাম্যৰ লগতে চহৰ অঞ্চলৰ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীকে ধৰি মহিলা আৰু পুৰুষসকলেও এতিয়া সক্ৰিয়ভাৱে কৃষিৰ লগত জড়িত হৈ পৰিছে। আপোনালোকে এটা কথা মানে এইটো নিশ্চয় জানিছে, এই ৰুফটপ গাৰ্ডেনিংটো এতিয়া যিটো আমি নিড অফ লাভ বুলি কওঁ, আমাৰ সকলোৰে ইণ্টাৰেষ্ট আছে, বিশেষকৈ মহিলাসকল। মই দেখিছোঁ এটা এনেকুৱা অনুষ্ঠানত বহুতো লাভ আছে। মই বিষয়বস্তুৰ কথাটো মই নকওঁ, সেইটো এটা পিছৰ কথা বা মৌলিক কথাটো আছে, সেইটো মেইন আপোনাৰ ট্ৰেইনিঙৰ এজেণ্ডা। এপাৰ্ট ফ্ৰম ইটছ এ ভেৰি কাইণ্ড অফ হেটাৰজেনাছ গ্ৰুপ। আপোনালোকে ইয়াত হাউচ ৱাইফ আছে, আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ আছে, নেৰা মাৰ্কৰ আছে, মহিলা আছে, পুৰুষ আছে, বিভিন্ন বয়সৰ মানুহ আছে। ৰিয়েলি ইট এ কাইণ্ড অফ ৱাণ্ডাৰফুল এছ'চিয়েশ্যন অফ পাৰ্টিচিপেণ্টছ। আমি বহুত ট্ৰেইনিঙত আমি নাপাওঁ, স্বাভাৱিকতে বাই নেচাৰ অফ দ্য ট্ৰেইনিং, by nature of the training in ODL, by nature of the kind of advantage of the ODL, open distance learning. যদি আমি এইটো ODL এইটো এডভান্স নাথাকিলেহেঁতেন, আমাৰ আকৌ সঁচাকৈ শলাগিবই লাগিব আমাৰ মাননীয় উপাচাৰ্যৰ যিটো তেখেতৰ সপোন আজি পূৰণ হৈছে, যিটো অলৰেডি কৈছে যে এনেকুৱা এটা অনুষ্ঠান। আৰু মই কিছুদিন আগলৈকে মই ICR আছিলোঁ বৰাপানীত,
যিটো ভাৰতীয় কৃষি গৱেষণা পৰিষদ, তেতিয়া মানে মই এই অনুষ্ঠানত তেতিয়া মই তাৰ পৰা জড়িত আছিলোঁ। এই অডিঅ'ৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছোঁ, এমঅইউ বুলি যিটো কয়। বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ অধ্যাপক ডক্টৰ ধীৰেন্দ্ৰনাথ হাজৰিকাই পাঠ্যক্ৰমৰ কাৰ্যসূচীৰ বিষয়ে এক আলোকপাত দাঙি ধৰে। নিজৰ কাৰণে আমি যেতিয়া পুলি কিনিম, যিবিলাক এই পুলিবিলাক হয়তো আপোনাৰ বহুত বছৰ ধৰি থাকিব, ফল মূলেই হওক বা আপোনাৰ ফুলজাতীয় মানে যিবিলাক গছ এইবিলাকেই হওক, বহুত বছৰ ধৰি যিহেতু থাকিব, গতিকে আমি প্ৰথমতে লগাওঁতে সদায় ভাল পুলি এটা ল'ব লাগিব। এতিয়া আমি ভাল পুলি বুলি ক'লে কি বুজিম? প্ৰথম কথাটো হ'ল আমি যিটো জাত বিচাৰিছোঁ সেই জাতটো হ'ব লাগিব। যদি আমি বিচাৰোঁ যে ৰঙা গোলাপ ফুল হ'ব লাগে, তেতিয়া পুলিটোৰ পৰা আমি ৰঙা গোলাপ ফুলেই পাব লাগে। কিন্তু বহুত ক্ষেত্ৰত দেখা যায় কি আপোনাৰ যেতিয়া আমাৰ কমাৰ্চিয়েল নাৰ্চাৰী যিবিলাক নাৰ্চাৰীবিলাক আছে, তাৰ পৰা আমি যেতিয়া পুলিটো আনি লগাওঁ, আমডালে যেতিয়া ফুল ফুলিব লাগিব, লগাৰ পিছত দেখোঁ কি আমটো আমাক যেনেকৈ কৈছিলে তেনেকৈ নহয়, মিঠা হ'ব বুলি কৈছিলে টেঙা হ'ল, মানে ডাঙৰ হ'ব বুলি কৈছিলে সৰু হ'ল, এনেকুৱা বহুত ধৰণৰ আপোনাৰ খেলি মেলি হৈ যায়। তাৰপিছত আমডাল যিহেতু লগালৈকে আপোনাৰ 3 বছৰ 4 বছৰ যায়, সেই সময়খিনি আপোনাৰ এনেই যোৱা নিচিনা হয়। তেনেকৈ আপোনাৰ ধৰক গোলাপ ফুল আনিছিলে, আপুনি ৰঙা গোলাপ ফুল আনিছিলে, হৈ গ'লগৈ আপোনাৰ বগা গোলাপ ফুল, যিটো আমি বিচৰা নাছিলোঁ, আমি ৰঙা গোলাপ ফুল বিচাৰিছিলোঁ। গতিকে এনেকুৱা ক্ষেত্ৰত যেতিয়া নিজৰ কাৰণে পুলি কিনিব, তেতিয়া সদায় কিছুমান ভাল নাৰ্চাৰীৰ পৰা কিনিব। সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ ৰমণীকান্ত ঠাকুৰীয়াই 800ৰ পৰা 1000 হেক্টৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলত ছাদ এনেয়ে পৰি থকাৰ কথা উল্লেখ কৰি কয় যে সেই ছাদসমূহৰ ওপৰত যদি ফুল বা শাক পাচলিৰ বৈজ্ঞানিকভাৱে উৎপাদন কৰে, তেনেহ'লে প্ৰয়োজনীয় চাহিদা পূৰণৰ লগতে মানসিক শান্তিও উপলব্ধ হ'ব। আপোনালোকে কি বুলি ভাবে? আপোনালোকে এতিয়া অল শিক্ষাৰ্থী, আৰু শিক্ষাৰ্থী বুলি মই ইংলিছত এইটো অডিঅ' ছিষ্টেমত লাৰ্ণাৰ বুলি কয়, ষ্টুডেণ্ট বুলি নকয়। আপোনালোকে লাৰ্ণাৰ আৰু শিক্ষাৰ্থী হোৱাৰ লগে লগে আপোনালোকে এজন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট। ODLৰ অধ্যাপক ডক্টৰ মনোজ কুমাৰ কলিতাই অনুষ্ঠানটোত সকলোকে আদৰণি জনোৱাৰ লগতে এই প্ৰচেষ্টাই ৰাইজৰ মাজত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে। এই অনুষ্ঠানতে উপস্থিত থাকি ডক্টৰ সজীৱ বৰুৱা, ডক্টৰ ইউ কলিতা, ডক্টৰ ৰঞ্জিতা বৰা, ডক্টৰ শুভাংকৰ সাহা আৰু ডক্টৰ অমৰজ্যোতি খাউণ্ডে নিজৰ অভিমত ব্যক্ত কৰে। ব্যৱহাৰিক শিক্ষাৰ বাবে প্ৰশিক্ষাৰ্থীসকলক আন আন দিশতো ল'বলগীয়া ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়। বিশেষকৈ এই প্ৰশিক্ষণ প্ৰদান কৰে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ অধ্যাপক ডক্টৰ ধীৰেন্দ্ৰনাথ হাজৰিকাই। বিশ্বনাথ কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ অমৰজ্যোতি খাউণ্ড আৰু ধুবুৰীত অৱস্থিত কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ সহকাৰী অধ্যাপক শুভাংকৰ সাহাৰ লগতে অন্য বিশিষ্ট ব্যক্তিসকলে। ৰুফটপ গাৰ্ডেনিঙৰ ক্ষেত্ৰত কি হয়, বহু ক্ষেত্ৰত আমি কি কৰোঁ, বহুতে দেখিছোঁ মই, এইখন নেট আপোনালোকে সকলোৱে চিনি পাই চাগে, ছেড নেট বুলি আমি কওঁ। ছাঁ দিবৰ কাৰণে আমি ইয়াক ব্যৱহাৰ কৰোঁ। এই ছেড নেটৰো আকৌ বেলেগ বেলেগ প্ৰকাৰ আছে, তাৰো মই চেম্পলছখিনি আপোনালোকৰ কাৰণে লৈ আনিছোঁ। তো দেখিছেনে? চব এই গোটেই চেম্পলবিলাকৰ বেক চাইডে বিভিন্ন ধৰণৰ কিছুমান তথ্য ইয়াত দিয়া আছে। তথ্যবিলাক এনেকুৱা ধৰণৰ তথ্য, প্ৰথম কথা হৈছে এইখন মই নেটখন ধৰিলোঁ যেতিয়া চেম্পল হয় মই লৈ আনিছোঁ, এই নেটখনৰ মাজেদি কিমান সূৰ্যৰ ৰশ্মি ভিতৰলৈ বা কিমান লাইট ভিতৰলৈ সোমাই যাব পাৰে আৰু কিমান এই নেটখনে ৰশ্মি সোমাই যোৱাত বাধা দিছে। এই অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা কিছু প্ৰশিক্ষাৰ্থীয়েও তেওঁলোকৰ মনোভাৱ ব্যক্ত কৰে এনেদৰে। আমি আজি মানে ইয়াতে খানাপাৰাত ODLৰ আণ্ডাৰত আমি ৰুফটপ গাৰ্ডেনিঙৰ ছেকেণ্ড বেটছ হিচাপে আজি আমি অফলাইন মানে ছেশ্যনটো ষ্টাৰ্ট কৰিছোঁ। আমাৰ এই ছেশ্যনটো ষ্টাৰ্ট হৈছিলে অনলাইনত 5 ফেব্ৰুৱাৰীৰ পৰা আৰু 45 দিনীয়া আছিলে এই প্ৰগ্ৰেমটো। আমি সকলোৱে বহুতখিনি শিকিলোঁ অনলাইনতে, কিন্তু আজিৰ পৰা ষ্টাৰ্ট হৈছে অফলাইনত প্ৰেক্টিকেল ছেশ্যনটো। আমি বহুতখিনি শিকিলোঁ আৰু এইখিনি আজিও আমি জইন কৰি খুব ভাল পালোঁ। আৰু নেক্সট 22 তাৰিখলৈ আছে, এই 22 তাৰিখৰ ভিতৰতো আমি বহুতখিনি ভালদৰে আকৌ শিকিব পাৰিম বুলি আশা থাকিল। 45 ডেজৰ এটা ৰুফটপ গাৰ্ডেনিঙৰ এটা কোৰ্চ কৰিলোঁ। তো আমি আজি গুৱাহাটী মহানগৰীত আমি 3 তালাৰ ওপৰৰ ৰুফটপত কেনেকৈ গাৰ্ডেন কৰিব লাগে গোটেইখিনি আমাক শিকাইছে ইয়াতে, যেনেকৈ ছাদখন কেনেকৈ ভালকৈ কৰিব পাৰে। তাৰপিছত আমি কিছুমান বস্তু নাজানো, মাটি বিশেষকৈ ফুল ফল সেইবিলাক কেনেকৈ আমি কৰিব পাৰোঁ, সেই গোটেইখিনি শিকাইছে।
আৰু এতিয়া আমাৰ প্ৰেক্টিকেল ক্লাছ আৰম্ভ হৈছে আজিৰ পৰা। এই ট্ৰেইনিংটো কৰি খুবেই লাভান্বিত হৈছোঁ। যেনেকৈ আমাৰ যোনখিনি ঘৰুৱা শাক পাচলি যেনেকৈ ভেন্দি বা শাক পাচলিবোৰ পালেং পটল এইবোৰো আমি ৰুফৰ ওপৰত মানে লগাব পাৰোঁ আৰু লগোৱা সলনিও আমি দুই এজনক দিবও পাৰোঁ। ধৰক এনেই বজাৰৰ পৰা যোনবোৰ আমি কিনি আনো তাতে সাৰৰ বেছি পৰিমাণ থাকে। ঘৰতে যদি আমি থলুৱাভাৱে কৰিব কৰোঁ তেতিয়াহ'লে ধৰক তাত সাৰৰ পৰিমাণটোও কম থাকে আৰু ঘৰৰে যিবোৰ শাক পাচলিৰ যোনবোৰ বাকলিবোৰ থাকে সেই বাকলি দিও আমি খাৰ বনাই পেলাই তাতে সেই পাচলিখিনি দিব পাৰোঁ। ৪৫ দিন আমি কৰিলোঁ ৰুফটপ গাৰ্ডেনিঙৰ ওপৰত কৰিলোঁ। তাত আমি বহুতখিনি কথা শিকিব পালোঁ। যেনেকৈ আমি কেনেকৈ গোটেইখিনি এৰেঞ্জ কৰিম, তাত আমি কেনেকৈ আমি টাবখিনি বনাম, মাটি কেনেকুৱা ধৰণৰ দিম। বিশেষকৈ মাটিটো মানুহবিলাকে কিছুমানে মানে মাটিটো দিয়ে, কিন্তু আমি তাত যে কোকোপিট ইউজ কৰিব লাগে আৰু পচন সাৰ ব্যৱহাৰ কৰিব লাগে সেইখিনি আমি গম পালোঁ। এতিয়া কেনেকৈ টাবটো আমি বনাব লাগে, তাত আমি কি কি পাচলি দিম, আমি যোনবোৰ ঘৰত আমি খাই থাকোঁ যেনেকৈ লাই পালেং মানিমুনি তাৰপিছত মানিমুনি মচুন্দৰী এই বিভিন্ন ধৰণৰ আৰু বেলেগ বেলেগ ধৰণৰ চব্জি পাচলি আমি কৰিব পাৰোঁ ঘৰতে। এই বিশেষ কাৰ্যসূচীৰ বিষয়ে সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানৰ উত্তৰ পূৰ্বাঞ্চলৰ সঞ্চালক ডক্টৰ ৰাজুমণি বৰদলৈয়ে তেওঁৰ মনোভাৱ প্ৰকাশ কৰে এনেদৰে। আজি এই অনুষ্ঠানটো আমি অত্যন্ত সুখী যে ODL যিটো অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং আমি যিটো মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয় আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আমি অন্তৰ্গত এটা অনুষ্ঠান, তেওঁলোকে আমাৰ লগত বহুদিনৰ পৰা জড়িত হৈ আছে আৰু আমি তেওঁলোকক আমাৰ যিহেতু তেনেকুৱা এটা সুবিধা আছে, আমি আৰ্থিক এটা অনুদান দিবলৈ মানে এটা ফাইনেন্সিয়েল স্পনচৰিং বুলি আমি যিটো কওঁ, আমি তেওঁলোকক এইকাৰণেই কৰিছোঁ যিহেতু আমি লক্ষ্য কৰিছোঁ এইটো আমাৰ তেনেকুৱা যদি আমি ৰুফটপ গাৰ্ডেনিং বুলি কওঁ এইটো এটা দ্বিতীয় প্ৰশিক্ষণ, কাৰণ ইয়াৰ আগতেও এনেকুৱা এটা প্ৰশিক্ষণ হৈ গৈছিলে। এই প্ৰশিক্ষণটো আৰু আমি ভাবোঁ আৰু এনেকুৱা আৰু হ'ব, কাৰণ আমি দেখা পাইছোঁ যে আমি যিটো আৰ্বান এগ্ৰিকালচাৰ বুলি আমি কওঁ, আজি এই সময়ৰ পৰিপ্ৰেক্ষিতত ৰুফটপ গাৰ্ডেনিঙৰ এটা বৰ ডাঙৰ ভূমিকা আছে। কিয়নো আমি সকলোৰে মন যায় নিজৰ এটুকুৰা খেতি কৰিবলৈ। আমি আগৰে পৰা নিজৰ এখন ঘৰ সকলোৰে আছিলে, বিভিন্ন সময় আমি যেতিয়া অসমত পুৰণি দিনবিলাকত আমি ঘূৰি যাওঁ, আমাৰ বাসস্থানবিলাক আছিলে, নিজা নিজা ঘৰ আছিলে বা কাৰোবাৰ গাঁৱত ঘৰ। এতিয়া আমাৰ মহানগৰী কংক্ৰিটৰ যিটো জীৱন হৈছে, আমি বহুতে এপাৰ্টমেণ্ট ফ্লেটত বাস কৰিছোঁ, কিন্তু আমাৰ সকলোৰে মন যায় নিজৰ এখন বাগিচালৈ খেতি কৰিবলৈ। কিন্তু আমাৰ সকলোৰে সেইকাৰণে যিহেতু এখন ছাদ থাকে, ছাদখনত আমি খেতি কৰিব পাৰোঁ। আমি বিভিন্ন ধৰণৰ আমি ফল মূলৰে হওক, আমি অন্য শাক পাচলিৰে খেতি কৰিব পাৰোঁ, ফুলৰ খেতি কৰিব পাৰোঁ। আৰু তাৰ বহুতো প্ৰাসংগিকতা আছে এইকাৰণেই যিহেতু আমাৰ ছাদখন অব্যৱহৃত এনেই পৰি থাকে। সেই ছাদখনত আমি তাৰ ইমান আমাৰ লাভালাভ আছে যে লাভালাভখিনি আমি ক'বলৈ গ'লে বহুতেই লাভালাভ আছে। এটা হৈছে আমাৰ যিটো জলবায়ুৰ পৰিৱৰ্তনৰ ফলত যিটো আমাৰ পৰিৱৰ্তন হৈছে, গৰম আমাৰ উষ্ণতা বাঢ়ি গৈছে, সেই উষ্ণতাটোৰ কাৰণে তেওঁলোক আমাৰ সেই ছাদৰ খেতিখনে উষ্ণতাবিলাক সাধাৰণতে কণ্ট্ৰল কৰিব পাৰে, তাপমাত্ৰা যথেষ্ট 5 ডিগ্ৰীলৈকে কমাব পাৰে। তদুপৰি তেওঁলোকে আজৰি সময়ত বিশেষকৈ মহিলাসকলৰ কাৰণে এইটো এটা খুব ভালেই পদক্ষেপ। তেওঁলোকে আজৰি সময়খিনি খুব সুচাৰুৰূপে কৰি পেলাই তেওঁলোকে এটা প্ৰডাক্টিভ কামত, উৎপাদনশীল কামত নিজকে আত্মনিয়োগ কৰি ভাল পায়। আৰু যিটো সময়ৰ লগত তেওঁলোকৰ যিটো মনৰ এটা মই কওঁ এইটো কথা যে আমাৰ মানসিক যিটো মানে এটা আমি খাদ্য বুলি ক'বলৈ আমি এটা হবি বুলি যিটো কওঁ, ৰুফটপ গাৰ্ডেনিং এটা ভাল হবি হ'ব পাৰে। গতিকে তেনেকুৱা হবি কৰি পেলাই আমি আজৰি সময় সদব্যৱহাৰো কৰিলোঁ, আমি কিবা এটা উৎপাদনো কৰিলোঁ আৰু লগে লগে আমি মানসিকভাৱেও আমি শান্তি ল'বলৈ যে মোৰ হাতেৰে কিবা এটা কৰিলোঁ। বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ অধ্যাপক ডক্টৰ ধীৰেন্দ্ৰনাথ হাজৰিকাই তেওঁৰ মনোভাৱ আমাক এইদৰে জনায়। ৰুফটপ গাৰ্ডেন মানে ছাদৰ ওপৰত কৰিব পৰা খেতি, এই পদ্ধতিটো আজিকালি আমাৰ বিশেষকৈ মহানগৰ বা আপোনাৰ নগৰবিলাকত যথেষ্ট জনপ্ৰিয় হৈছে। ইয়াৰ মূলতেই হ'ল আমাৰ যি সীমিত মাটিৰ পৰিমাণ, বিশেষকৈ মহানগৰবিলাকত দেখা যায় কি ডাঙৰ ডাঙৰ বিল্ডিং হয় আৰু এই বিল্ডিংবিলাকত ওপৰত যিখন ছাদ থাকে, এই ছাদখনত আমি বিভিন্ন ধৰণৰ খেতি কৰিব পাৰোঁ। আৰু যিহেতু আমাৰ বিল্ডিংটো বনোৱাৰ পিছত আমাৰ খেতি কৰিবলৈ মাটি নাথাকে, যিসকলে খেতিৰ কাৰণে আগ্ৰহী তেওঁলোকে তেওঁলোকৰ ঘৰৰ ওপৰৰ যিখন ছাদ বা ৰুফ, এইখন তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে বিভিন্ন ধৰণৰ খেতি কৰিবৰ কাৰণে। এই খেতি বুলি ক'বলৈ যাওঁতে আমি কিছুমান উদ্যান শস্যৰ কথাকেই ক'ব লাগিব। এইবিলাক হৈছে আপোনাৰ কিছুমান ফল মূল, যেনেকৈ আপোনাৰ কলেই হওক, অমিতাই হওক, মধুৰিয়ে হওক, টেঙা গছেই হওক, এইবিলাক ধৰণৰ ফল মূল আমি লগাব পাৰোঁ। বিভিন্ন ধৰণৰ বতৰৰ শাক পাচলি
যিবিলাক আমি সাধাৰণতে খাওঁ ঠাণ্ডা দিনতে হওক বা বাৰিষা কালতে হওক এইবিলাক আমি গোটেই বছৰে লগাব পাৰোঁ তাৰ উপৰি আমাৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে আমি বিভিন্ন ধৰণৰ ফুল আমি তাত লগাব পাৰোঁ কিছুমান বহুবৰ্ষীয় ফুলো আমি লগাব পাৰোঁ হেৰিত চাদৰ ওপৰত আৰু আপোনাৰ যিবিলাক ছিজনেল ফুল এইবিলাক আমি সৌন্দৰ্য বৃদ্ধিৰ কাৰণে লগাব পাৰোঁ গতিকে এনেধৰণে আমি বিভিন্ন ধৰণৰ শাক পাচলিয়ে হওক ফল মূলেই হওক ফুলেই হওক আমি চাদৰ ওপৰত খেতি কৰিব পাৰোঁ এই চাদৰ ওপৰত যেতিয়া আমি খেতি কৰিবলৈ যাওঁ ইয়াত আমি দেখিছোঁ কি ইয়াত আমি অতি সুন্দৰভাৱে খুব কম ঠাইত আমি খুব বিভিন্ন ধৰণৰ আমি এইবিলাক খেতি কৰিব পাৰোঁ আৰু এই খেতিৰ লগত যেতিয়া আমি খেতিটো আৰম্ভ কৰোঁ তেতিয়া আমাৰ ছাদখন সদব্যৱহাৰ হয় বুলিয়ে মই ভাবোঁ আৰু ছাদখন নষ্ট নোহোৱাকৈ আজিকালি বিভিন্ন ধৰণৰ আপোনাৰ কণ্টেইনাৰ বা পাত্ৰ আমি কম দামৰ যিবিলাক পেলাই দিবলগীয়া হয় মাছৰ মাছ অনা ধৰক থাৰ্মকলৰ বাকচেই হওক বা বিভিন্ন ধৰণৰ আজিকালি গ্ৰ' বেগ পায় এইবিলাকত আমি এইবিলাক গছ লগাব পাৰোঁ আৰু যিহেতু চাদৰ ওপৰত আপোনাৰ গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপোনাৰ সূৰ্য পোহৰ পাই থাকে গতিকে তাৰ গছৰ বৃদ্ধিবিলাকো খুব ধুনীয়াকৈ হয় আৰু আমি দেখিছোঁ কি যেতিয়া আমি চাদৰ ওপৰত খেতি কৰিবলৈ লওঁ তেতিয়া আমাৰ ঘৰৰ প্ৰতিজন সদস্যই পৰিয়ালৰ সদস্যই আমাৰ ইয়াত অংশগ্ৰহণ কৰিব পাৰে আমি ধৰক ঘৰৰ মূল মানুহজন বা মহিলাগৰাকী তেওঁ যদি চাকৰি কৰে চাকৰি কৰাৰ পিছত অফিচৰ পৰা আহি তেওঁলোকে এই চাদত কৰা খেতিৰ মাজত যেতিয়া তেওঁলোকে ব্যস্ত হৈ পৰে তেওঁলোকে মানসিকভাৱে তেওঁলোকে আকৌ সবল হৈ উঠে সতেজ হৈ উঠে তাৰোপৰি আমাৰ যেতিয়া অৱসৰ লোৱাৰ পিছত আমি দেখিছোঁ কি মানুহজনৰ কাম নাথাকা হৈ যায় সদায় এটা ব্যস্ত জীৱনৰ পৰা আঁতৰি তেওঁ হঠাতে তেওঁ মানে যেতিয়া কাম নোহোৱা হৈ পৰে তেওঁ কিছুমান ক্ষেত্ৰত দেখা যায় মানুহজন মানসিকভাৱে অলপ দুৰ্বল হৈ পৰে গতিকে তেনেকুৱা ক্ষেত্ৰতো এই অৱসৰৰ পিছতো তেওঁ এই খেতিবিলাক খুব সুন্দৰকৈ তাত খেতি কৰি তেওঁ মনৰ মানসিক সতেজতা আনিব পাৰে মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ অধ্যক্ষ ডক্টৰ ৰমণীকান্ত ঠাকুৰীয়াই এই অনুষ্ঠানৰ বিষয়ে আমাক জনায় এইদৰে যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ সেইটো হ'ল ৰুফটপ গাৰ্ডেনিং আৰু চাদৰ ওপৰত কৰা খেতি এই কোৰ্চটোৰ প্ৰাসংগিকতা বহুত বিশেষকৈ আমাৰ যিটো এতিয়া কৈ আছোঁ চহৰীয়া খেতিৰ ভিতৰত হয়তো বেলেগ বেলেগ খেতি পৰিব তাৰপিছত ৰুফটপ গাৰ্ডেনিংটো এটা ইম্পৰ্টেণ্ট কাৰণ দিনক দিনে আমাৰ বিভিন্ন অঞ্চলত গুৱাহাটীকে ধৰি বিভিন্ন অঞ্চলত আমাৰ যিটো ঘৰৰ এটা অট্টালিকা সদৃশ ঘৰ হৈ গৈছে আৰু তাৰে ওপৰত আমি এটা উপযুক্ত স্থান পাওঁ খেতি কৰাৰ কাৰণে আৰু অসমতে যদি চোৱা যায় গুৱাহাটীতে যদি চোৱা যায় আমাৰ বৃহৎ অঞ্চল এটা ভৌগোলিক বৃহৎ অঞ্চল আছে আৰু তাৰে ভিতৰত হয়তো প্ৰায় বৃহৎ অংশ আমাৰ আৱৰি আছে এনেকুৱা ধৰণৰ অট্টালিকা সদৃশ ঘৰে গতিকে মানুহে বহুত কথা জানি বা নাজানিয়ে হওক মানে কি নজনাকৈ হ'লেও মানুহে ইয়াৰ প্ৰতি প্ৰয়াস কৰিছে আৰু চাদৰ ওপৰত খেতি বিভিন্ন ধৰণৰ খেতি কৰি আছে আমি গম পাইছোঁ ভাল উন্নত পদ্ধতিৰে কৰি আছে তথাপিও বৰ্তমান সময়ত সুস্বাস্থ্যৰ কাৰণে ভাল খাদ্য নিজৰ ঘৰতে উৎপাদন কৰি খাব পৰা আৰু এটা ডাঙৰ বস্তু আছে ওৱেষ্ট টু ৱেল্থ আমাৰ ঘৰৰ বহুত পেলনীয়া সামগ্ৰী থাকে এই পেলনীয়া সামগ্ৰীসমূহৰ পৰা এটা সম্পদ হিচাপত কৰি লোৱাৰ কাৰণে আমাৰ ঘৰত আমাৰ শাক পাচলি যিখিনি পেলনীয়া হয় সেইবোৰ আমি সাৰ প্ৰস্তুত কৰি সেইবিলাকো আমি প্ৰয়োগ কৰিব পাৰোঁ তেনেকুৱা ক্ষেত্ৰত জীৱিকাৰ উপায় হিচাপতো ল'বলৈ হওক নাইবা নিজৰ স্বাস্থ্যৰ কাৰণে সুস্বাস্থ্যৰ কাৰণে হওক আটাইবিলাক কাৰণতে এতিয়া ৰুফটপ গাৰ্ডেনিং এটা বিষয়বস্তু হৈ পৰিছে মানুহৰ ঘৰত গতিকে সেই হিচাপত ৰাখি বিজ্ঞানোন্মুখ খেতিটো কি ইয়াৰ ভেটিটোনো কি এই ভেটিটো আমি মানুহক জনোৱাৰ কাৰণে আমাৰ যোৱা বছৰৰ পৰা আমি এই কোৰ্চটো আমি ইয়াত মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ অধীনত আমি আনিছোঁ আৰু আনি ইতিমধ্যে আমি কোৰ্চটো আমি ইয়াক দিছোঁ ৰাইজৰ মাজত আৰু যোৱা বছৰ আমাৰ প্ৰথম পৰ্যায়ৰ কোৰ্চ আছিলে তাৰ 30জনী আছিলে আমাৰ মুখ্যতঃ এই কোৰ্চটোত আমাৰ মহিলাই আহে আৰু মহিলাসকলে আহে মানে তেওঁলোকে কৰি থকাই হওক নাইবা কৰাৰ ইচ্ছা ধাউতি থকাই হওক তেওঁলোকে আহে আৰু অহাৰ পিছত এইবাৰ আমাৰ দ্বিতীয় বেটছ কিন্তু যোৱা বছৰ আমাৰ বেটছটোত আছিলে 30জনী মহিলা আৰু 30জনী মহিলাৰ লগত আৰু কেইজনমান হয়তো 4-5জনমান আমাৰ পুৰুষ আৰু তাৰ লগত এইবাৰ কিন্তু আমি যেহেতুকে বহুত চাহিদা আছে কোৰ্চটোৰ আমি কোৰ্চটোৰ আমাৰ 60জনীয়া কৰিলোঁ আৰু 60জনীয়া কোৰ্চ কৰাৰ পিছত প্ৰায় আমাৰ 5-6জন পুৰুষ আছে আৰু বাকীখিনি গোটেইখিনি মহিলা শিক্ষিত মহিলা আৰু এনেকুৱা মহিলাৰ হাতত আমি আশা ৰাখিছোঁ
মুক্ত আৰু দূৰশিক্ষাৰ সঞ্চালকৰ অধীনত তেখেতসকলে উন্নত পদ্ধতিৰে খেতি কৰি নিজৰ টাবতে হওক না অন্যান্য পদ্ধতিৰে হওক খেতি কৰি তেওঁলোকে হয়তো তেখেতসকলক লগা যিখিনি খোৱা আমাৰ শাক পাচলি তাৰ উপৰি নাইবা ফল মূলৰ খেতি নিজৰ মনক সুস্থ কৰি ৰখাৰ কাৰণে তাৰ উপৰিও হয়তো তেখেতসকলৰ ওপৰঞ্চি বস্তুখিনি তেখেতসকলে বিক্ৰী কৰিব পাৰিব। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপক ডক্টৰ সজীৱ বৰুৱাই কয় এনেদৰে ৰুফটপ গাৰ্ডেনিঙৰ যোনটো কাৰ্যসূচী চলি আছে তাত আমি বৰ ভাল পাইছোঁ যে আমাৰ চহৰৰ অঞ্চলৰ যিসকল যুৱক যুৱতী আছে, যিসকল মহিলা আছে, যিসকল পুৰুষ আছে, বিভিন্ন বয়সৰ মানুহ এতিয়া ৰুফটপ গাৰ্ডেনিঙৰ লগত জড়িত হ'ব খুজিছে। সচৰাচৰ এনে কথা দেখা যায় যে কৃষি গ্ৰাম্য অঞ্চলতহে বেছিকৈ হৈ থাকে, কিন্তু এইটো এটা বৰ ভাল কথা যে আমাৰ এই যিমানবোৰ চহৰ আছে তাত এতিয়া যিবিলাক কংক্ৰিট বিল্ডিং বনি আছে, RCC বিল্ডিং বনিছে, সেই RCC বিল্ডিঙত তেওঁলোকৰ যিহেতু যথেষ্ট আজিকালি ঠাই ওলায় ওপৰত ছাদখনত, সেই ছাদখনক যদি সদব্যৱহাৰ কৰি কিছুমান ফল ফুল বা শাক পাচলি নিজৰ সতেজ শাক পাচলি নিজৰ বাৰীত তেওঁলোকে উৎপাদন কৰিব পাৰে, তেওঁলোকে এটা ভাল মনত প্ৰশান্তিও পায়, তেওঁলোক সুখী হৈ যায়। আৰু তাৰ বাবে আমাৰ যিটো এইটো কাৰ্যসূচী চলিছে আমাৰ সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানৰ ফালৰ পৰা আমি তেখেতসকলক যি বিত্তীয় অনুদান আগবঢ়াবলৈ সুযোগ পালোঁ তাতে আমি সন্তোষ পাইছোঁ। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপক ডক্টৰ মনোজ কুমাৰ কলিতাই প্ৰশিক্ষণৰ ওপৰত তেখেতৰ মতামত দাঙি ধৰে এনেদৰে আজি আমাৰ ৰুফটপ গাৰ্ডেনিঙৰ আমি যে প্ৰশিক্ষণ আৰম্ভ কৰিছিলোঁ যোৱা 5 তাৰিখে ফেব্ৰুৱাৰী মাহৰ 45 দিনীয়া কোৰ্ছ এটা আছিলে আৰু আজিৰ পৰা আমি হেণ্ডছ অন ট্ৰেইনিং আমি আৰম্ভ কৰিছোঁ। যোৱা কেইদিন তেখেতসকলে অনলাইন ক্লাছ কৰি আছিলে আৰু ৰুফটপ গাৰ্ডেনিঙৰ আমি যিমানখিনি বিষয় আছিলে আমি গোটেইখিনি বিষয় সামৰি আমি তেওঁলোকক অনলাইন প্ৰশিক্ষণ দিছোঁ আৰু আজি আমি তেখেতসকলক মাতি আনিছোঁ যাতে হাতে কামে কামখিনি শিকিব পাৰে। আৰু ইয়াৰ জৰিয়তে আমি বিচাৰিছোঁ যে আমাৰ গুৱাহাটীত যি প্ৰায় 800 পৰা প্ৰায় 1000 আমাৰ ছাতৰ ছাতৰ এৰিয়া আছে ইমান হেক্টৰৰ, সেইখিনিৰ মানুহে খেতি কৰক, খেতি কৰি তেওঁলোকৰ যি মনৰ এটা উৎসাহ সদান কৰাৰ লগতে আমাৰ পৰিয়ালৰ তেখেতসকলে এটা উৎকৃষ্ট ধৰণৰ খাদ্য তেখেতলোকে দিয়ক, লগতে ফুল আদিৰ খেতি কৰি নিজৰ উৎসাহ সাধন কৰাৰ লগতে যিটো মেণ্টেল হেল্থ আমি যিটো কৈ থাকোঁ সেইটো তেখেতসকলে মেইনটেইন কৰি থাকিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু গুৱাহাটীৰ লগতে গুৱাহাটীৰ ওচৰ পাজৰৰ যিখিনি মানুহৰ ছাদ আছে, যিসকলে ছাদৰ ওপৰত খেতি কৰিব বিচাৰে, তেখেতসকলক আমি এই ট্ৰেইনিঙৰ জৰিয়তে আমি যিমানখিনি টেকন'লজি দিব পাৰি আমি টেকন'লজিখিনি দিছোঁ। আৰু আমি এই 5 দিনৰ যি প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ, এই কাৰ্যসূচীত তেখেতসকলক হাতে কামে আমি গোটেইখিনি বস্তু যে কেনেকৈ টাব প্ৰস্তুত কৰিব, কিমানখিনি পানী দিব লাগিব, কেনেকৈ ছাদখনৰ যতন ল'ব আৰু কেনেকৈ পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব, কেনেকৈ শস্য গঠনত তেওঁলোকে কি সাৰ প্ৰয়োগ কৰিব লাগে বা অৰ্গেনিক মেটেৰিয়েল প্ৰয়োগ কৰিব লাগে, এই গোটেইখিনি কথা সামৰি আমি আজি তেখেতসকলক আৰম্ভ কৰিছোঁ। আৰু অহা 22 তাৰিখলৈকে এইটো প্ৰশিক্ষণ চলি থাকিব। আৰু মই ভাবোঁ এইখিনি কথা শিকাৰ পিছত তেখেতসকলে নিজৰ ছাদৰ ওপৰত সৰুকৈ হ'লেও খেতি আৰম্ভ কৰিব আৰু নিজে তাত ব্যস্ত থাকিব আৰু আজৰি সময়ত নিজে লগতে পৰিয়ালৰ আন সদস্যসকলকো তেওঁলোকে নিয়োগ কৰি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিব। আমি আটায়ে ছাদৰ ওপৰত কৰা এই বাগিচাসমূহ নিৰ্মাণ কৰি নিজৰ মানসিক আৰু শাৰীৰিক সৌষ্ঠৱ বৃদ্ধি কৰোৱা হওক। किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात
बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।